হেল্ল' ফ্ৰেণ্ডছ, মই আজি বনাব লৈছোঁ চিকেন কষা। কেনেকৈনো বনাইছোঁ চাওঁ আহক। প্ৰথমতে নিমখ, হালধি, দৈ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, মিট মছলা, জলকীয়া আৰু অলপ মিঠাতেল দি মাংসখিনি সানি লৈছোঁ। এইখিনি হোৱাৰ পিছত জলকীয়া, বিলাহী, আদা, নহৰু, আলু, পিঁয়াজ কাটি লৈছোঁ। এইখিনি হোৱাৰ পিছত এখন কেৰাহীত জিৰা, ডালচেনি দি ভাজি লৈছোঁ। ভাজা হোৱাৰ পিছত কাটি থকা পিঁয়াজ, জলকীয়া দি কালাৰ অহালৈ ভাজি লৈছোঁ। তাৰপিছত মাংসখিনি দি দিছোঁ। মাংসখিনি ভাজি আছোঁ। মই বাৰু পানী নিদিয়াকৈ আজি মাংসখিনি সিজাম, পানী নিদিলেও হ'ব। তাৰপিছত মাংসখিনি ভাজা হোৱাৰ পিছত ধনিয়া পাত দি দিছোঁ। ধনিয়া পাত দিয়াৰ পিছত মাংসখিনি আকৌ ভাজি আছোঁ। ঢাকি ভাজিব। তাৰপিছত আমাৰ মাংস ৰেডি হৈ গ'ল। কেনেকুৱা হৈছে জনাব।